আমি কি তেওঁ ক্ষতি কৰিম নেকি এইবিলাক কাম হা গোটেই অসম নালাগে ভাৰত নালাগে গোটেই বিশ্বই আজি জুবিন দাক আঁকোৱালি লৈছে আৰু তেখেতে কি কৈছে যে তেওঁ ছবি যদি অংকন কৰিবলৈ হয় জুবিন দা হৈছে আমাৰ আবেগ, জুবিন দা হৈছে আমাৰ বিবেক, জুবিন দা হৈছে আমাৰ ভগৱান আৰু এই ভগৱানৰ ছবি আমি ক'ত অংকন কৰিম, কোন ঠাইত অংকন কৰিম, কিদৰে অংকন কৰিম, এই নীতি শিক্ষা ল'বলৈ আমাৰ নাই বুলি ক'লে। ঠিক আছে, আৰু এনেধৰণৰ কিছুমান গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে সংবাদ মাধ্যমৰ আগত অসমীয়া যুৱ মঞ্চ এই নেতাজনে বা অসমীয়া যুৱ মঞ্চৰ এই দাদাজনে। গতিকে আৰু এনেধৰণৰ কি মন্তব্য কৰি হয় জুবিন দাৰ বাবে আমাৰ হিয়াৰ আমঠুৰ বাবে এনেধৰণৰ আৰু কি মন্তব্য প্ৰকাশ কৰিলে, গুৰুত্বপূৰ্ণ কিছুমান মন্তব্য প্ৰকাশ কৰিলে, আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ দাদাজনৰ অসমীয়া যুৱ মঞ্চৰ এই দাদাজনৰ কথাখিনি শেষলৈকে শুনিবলৈ চেষ্টা কৰক। গতিকে আহক আমি বেছি দেৰি নকৰি অসমীয়া যুৱ মঞ্চৰ এই দাদাজনৰ কথাখিনি শুনিবলৈ চেষ্টা কৰোঁ। জুবিন দাৰ হৈছে আমাৰ আবেগ, আমাৰ বিবেক, আমাৰ হিয়াৰ আমঠু আৰু আমি এতিয়া বৰ্তমান তেখেতক ভগৱান হিচাপে লৈছোঁ। গতিকে ভগৱানৰ ফটোখন আমি ক'ত ৰাখিম, ভগৱানৰ ফটোখন আমি ক'ত অংকন কৰিম, সেইটো তেওঁৰ পৰা আমি নীতি শিক্ষা ল'বলৈ নাই। গতিকে তেখেতক আমি মুখ্যমন্ত্ৰী পাতিছোঁ, অসমখন তেখেতে সোণৰ অসম গঢ়িম বুলি কৈছিলে। গতিকে সেই সোণৰ অসম গঢ়া তেওঁৰ যি লক্ষ্য তাত তেওঁ থাকক। গতিকে আমাৰ জুবিন দাৰ ক্ষেত্ৰত তেখেতক হস্তক্ষেপ নকৰিবৰ বাবে আপোনালোকৰ যোগেদি আহ্বান জনাইছোঁ। কাৰণ কেলৈ জুবিন দাই কি গান গাইছিল বা জুবিন দাৰ গান আমি কি গাম, ৰাইজে কি গান গাব বা জুবিন দাক আমি কেনেকৈ ফ'ল' কৰিম নকৰিম বা জুবিন দাৰ ফটো কোনটো পষ্টত গৈ আঁকিম, কিন্তু তেওঁৰ পৰা অধিকাৰ আমি কি তেওঁ ক্ষতি কৰিম নেকি এইবিলাক কাম হা গোটেই অসম নালাগে ভাৰত নালাগে গোটেই বিশ্বই আজি জুবিন দাক আঁকোৱালি লৈছে আৰু তেখেতে কি কৈছে যে তেওঁ ছবি যদি অংকন কৰিবলৈ হয় পাৰ্মিশ্যন ল'ব লাগিব, নহ'লে তেখেতে জেলত দিব। আৰে জেলত দিব, জুবিন দাৰ কাৰণে হাজাৰবাৰ জেল খাবলৈ সাজু আছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়া। জুবিন দাৰ কাৰণে আপুনি শুনি লওক, কাণখন মেলি শুনি লওক, এখন কাণখন মেলি জুবিন দাৰ কাৰণে হাজাৰবাৰ জেল খাবলৈ সাজু আছোঁ। বনাম আমি ফটো, অংকন কৰিম আমি জুবিন দাৰ ফটো, চেলেঞ্জ কৰিছোঁ, আমি চেলেঞ্জ কৰিছোঁ, যাওক আপুনি কেইবাৰ জেল দিব, দি থাকিব, জেলে দিব, কিন্তু জুবিন দাৰ ক্ষেত্ৰত কোনো ধৰণৰ কম্প্ৰমাইজ নহ'ব। আজিলৈকে আপুনি জুবিন দাৰ ন্যায় দিব পাৰিলে হা ড্ৰাগছ বেপাৰীক আপুনি গুলিয়াব পাৰে, ৰেপিষ্টক গুলিয়াব পাৰে হা ধৰ্ষণকাৰীক গুলিয়াব পাৰে, কিয় গুলিয়াব নোৱাৰিলে জুবিন দাৰ হত্যাকাৰীক কওক। আপুনিতো কৈছে যে আপুনিতো কৈয়ে থাকে যে জুবিন দাক আমাৰ জুবিন দাক এইকেইটাই এই লম্পটকেইটাই হত্যা কৰিলে, কালপিতকেইটাই হা তো এই কালপিতকেইটাই আপোনাৰ ইমান এটা ডাঙৰ জঘন্য অপৰাধ কৰাৰ পিছত কিয় আজিলৈকে আপুনি গুলিয়াব পৰা আমাক প্ৰশ্ন উত্তৰ দিয়ক, কিয় নোৱাৰিলে? যদি আপুনি সঁচা অৰ্থত যদি কোনোবা এটাকো যদি আপুনি শ্যামকানু মহন্তই হওক যোনে নহয় XYZ এইকেইটা এই যিকেইটা কালপিত আছে গোটেই 6টা কালপিতৰ ভিতৰত যদি দুটাকো যদি আপুনি গুলিয়াই দেখুৱালেহেঁতেন আপোনাক মানিলেহেঁতেন, আপোনাক চেলুট দিলোহেঁতেন, কিন্তু আপুনি সেইখিনি কৰিব নোৱাৰিলেই, ন্যায় দিব নোৱাৰিলেই। আৰু আপুনি এতিয়া কি কৈছে যে তেওঁৰ ফটো অংকন কৰিলে জেলত দিম। কি মানে আপুনি কমেডিয়ান নেকি হে হা কমেডি কিছুমান কথা নক'ব আৰু আপোনাক ইলেকশ্যনৰ আগত আপোনাৰ বহুত কমেডি শুনিলোঁ, গোটেই ৰাইজে হাঁহিলে আপোনাক লৈ, কিন্তু আমি এটা কাৰণে আপোনাক বিচাৰিলোঁ বা আজি আপোনাক সেইখন গাদী দিলোঁ যে আপুনি সোণৰ অসম গঢ়াৰ লক্ষ্য কথা ক'লে বা আজি আপুনি লাখ লাখ চাকৰি দিম বুলি ক'লে নিবনুৱা ক্ষেত্ৰত। আজি আপুনি ঠিকে আছে, আপোনাৰ বাজেটত কি আহিলে? আপুনি ক'লে যে গোটেই 5 বছৰত 2 লাখ চাকৰি। আৰে ইমান লাখ লাখ নিবনুৱা পৰি আছে, সেই 2 লাখ চাকৰিয়ে কি হ'ব? বছৰত আপুনি 2 লাখ দিবলৈ চেষ্টা কৰক। প্ৰত্যেক বছৰে বোলে মই 2 লাখ দিছোঁ, 5 বছৰত বোলে 10 লাখ চাকৰি দিম। য়েছ, তেতিয়া আমি ক'লোহেঁতেন ইউ আৰ গ্ৰেট মিষ্টাৰ CM হিমন্ত বিশ্ব শৰ্মা, ইউ আৰ গ্ৰেট বুলি ক'লোহেঁতেন। কিন্তু এতিয়া মানে গ্ৰেট বুলি ক'ম নেকি? 2 লাখ চাকৰি কি হ'ব? ইমান লাখ লাখ নিবনুৱা কি হ'ব হা এই হায়দৰাবাদ বেংগলোৰত গৈ পেলাই চাকৰি কৰিবলগীয়া আছে, অৰ্থহীন পৰি আছে, খাবলৈ চিন্তা হৈছে হা মূল্যবৃদ্ধিৰ ওপৰত কি কৰিলে আপোনাৰ হা মূল্যবৃদ্ধিৰ ওপৰত কি কৰিলে আপুনি কওকচোন, কি আহিলে আপোনাৰ বাজেটত কওকচোন। গতিকে তেনেকুৱা ধৰণৰ কিছুমান মন্তব্য নকৰিব হা। জুবিন দা আমাৰ আবেগ বিবেক। য়েছ, আপুনি কৈছে যে পৰেশ বৰুৱা ডাঙৰীয়া এজন তেখেতৰ ফটো অংকন কৰিবলৈ কিবা কৰিব লাগে। আৰে কৰিম নকৰিম সেইটো অসমৰ জনগণে ডিচাইড কৰিব, আমি কৰিম। আপুনি কৈ দিলে আমি কাইলৈ গৈ পেলাই আমি পৰেশ বৰুৱা ডাঙৰীয়া আমি ফটো অংকন নকৰোঁ দেই। জীৱন আমাৰ, জীৱন জুবিন দা আমাৰ গৌৰৱ, আমাৰ হাৰ্ট অফ দি অ'চেন। গতিকে আমি চিন্তা কৰিম তেখেতৰ কথা।